নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিয়াৰ ফিউচাৰলৈ। আমাৰ মেণ্টেল এবিলিটি এণ্ড ৰিজনিঙৰ যি আলোচনা চলি আছে তাৰ আজি আমাৰ তৃতীয়টো ভিডিঅ' আৰু আজি আমি আলোচনা কৰিম কোডিং এণ্ড ডিকোডিং সম্পৰ্কে। এতিয়া আমাৰ মেণ্টেল এবিলিটিৰ যিকোনো পৰীক্ষাতে যদি এইটো সাবজেক্ট থাকে মেণ্টেল এবিলিটি এণ্ড ৰিজনিং, তাত এটা কুৱেশ্যন অন্তত মিনিমাম তাৰমানে এটা হ'লেও তাৰমানে কোডিং এণ্ড ডিকোডিঙৰ ওপৰত আহিবই, আৰু এইটো তাৰমানে নিদিয়াকৈ নাথাকে, ইয়াৰ পৰা এটা নহয় এটা থাকিবই। এতিয়া ৰিজনিঙৰ আমাৰ বহুত যে ভাষ্ট চিলেবাছ এনেকুৱা নহয়, চিলেবাছটো বহুত বেছি নাই, আমাৰ আৰু কেইটামান ভিডিঅ' কৰিলে আমাৰ ৰিজনিংখিনি কমপ্লিট হ'বই, কিন্তু কোডিং আৰু ডিকোডিঙৰটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইটো বাকী এই যিবিলাক আছে ৰিজনিঙৰ পাৰ্টবিলাক তাতো আমাৰ ইয়াতে এইটো সংযোগ কৰি দিয়ে, গতিকে এইটো ভিডিঅ'টো আমাৰ বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, তো শেষলৈ ভালদৰে চাব। আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিব। এতিয়া আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই আগতেও কোৱা গৈছে, প্ৰথম ভিডিঅ'টোত কোৱা গৈছে যে আমাৰ এ বি চি ডি এইবিলাক আমাৰ এনেদৰে কোনটো কোন নম্বৰত হয় সেইটো যাতে পটককৈ ক'ব পৰা যায়, তাৰ কাৰণে আমাৰ কথাটো অলপমান মুখস্থ কৰাৰ নিচিনাকৈ ৰাখি থ'ব লাগে। ধৰা হ'ল আমাৰ 15 নম্বৰত কি আছে, 15 নম্বৰত আমাৰ এ বি চি ডি এনেকৈ মাতি যদি যাওঁ আমি তেতিয়াহ'লে আমাৰ অকণমান টাইম যায়। যদি আমি ডাইৰেক্ট জানো 15 নম্বৰত অ' আছে তেতিয়াহ'লে আমাৰ কম সময়ত আৰু কুইকলি কৰিব পৰা যায়। কাৰণ ইয়াতে আমাৰ কি হয় চাওঁতে কেতিয়াবা তাৰমানে কি হয় এনেকুৱা নিমিলিবও পাৰে, গতিকে এইটো আমাক কৰি চাব লাগিল যে 15 নম্বৰত কি আছে, অ'টো কিমান নম্বৰ নাইবা জেটো কিমান নম্বৰ, এনেদৰে চাব লাগিল। আকৌ কেতিয়াবা এনেকুৱাও হয় এটো 1 নম্বৰ, বিটো 2 নম্বৰ, চিটো 3 নম্বৰ, ডিটো 4 নম্বৰ, এনেকৈতো যাব পাৰে। ওলোটাকেও হ'ব পাৰে যে এটো 26 নম্বৰত আছে, মানে জেটো 1 নম্বৰ, জেটো 1 নম্বৰ, এটো 26 নম্বৰ, তাৰপিছত বিটো আমাৰ 25 নম্বৰ, তাৰপিছত এনেদৰে কমি কমি ওলোটাকৈ যাব পাৰে। তাৰমানে জেডৰ পৰা জেড, তাৰপিছততো এক্সটো 2 নম্বৰ নহয়, ৱাইটো 2 নম্বৰ, তাৰপিছত এক্সটো 3 নম্বৰ, এনেদৰে ওলোটাকৈ আহি আহি আমাৰ এটো 26 হ'ব পাৰে। গতিকে ইয়াৰ ক্ৰমিক নম্বৰকেইটা যদি মুখস্থ ৰখা যায় তেতিয়াহ'লে আমাৰ অকণমান টাইমটো ছেভ হয় আৰু কি। আৰু মুখস্থ নাথাকিলেও অসুবিধা নাই, অকণমান আমাৰ টাইম যাব, মাতি থাকিব লাগিব। ধৰ আমাৰ 16 নম্বৰত কি আছে, অ'ৰ পাছত পি আহে, গতিকে আমাৰ সেই পি গেলে আমাৰ এ বিৰ পৰা মাতি যাব লাগিব। তো কমচে কম কেইটামানো যদি মনত ৰখা যায় তেতিয়াও আমাৰ সুবিধা হয়। তাৰমানে 10 নম্বৰটো মনত ৰাখি দিলে হ'ল, 10 নম্বৰত আমাৰ জে থাকিব, 15 নম্বৰত আমাৰ অ' থাকিব, তাৰপিছত আমাৰ 20 নম্বৰত আমাৰ থাকিব টি। তো এনেকৈ যদি মনত ৰখা যায় তাৰ আশে পাশে কি আছে তেনেদৰে আমাৰ মনত ৰাখিব পৰা যায়। এতিয়া আমি প্ৰশ্নবোৰ আলোচনা কৰিম। 1 নম্বৰ ইয়াতে সুধিছে ইফ এনি কোড লেংগুৱেজ, মই এই ইংলিছত দিছোঁ যদিও অসমীয়াত ভাঙনি কৰি দিম, অসুবিধা নহয়। তাৰমানে এটা কোডত, এনেকুৱা এটা কোডত কুমাৰ এই শব্দটো এনেদৰে লিখে LVNBS, এইটোক তাৰমানে লিখা হয় এনেদৰে বুলি লিখা হয়। তাৰপিছত এতিয়া সুধিছে ইম'চনেলটো কি কোডত লিখা যাব। এতিয়া আমি যদি ইয়াতে অকণমান মিলাই চাওঁ দে, কুমাৰ KUMAR, তাৰপিছত ইফালে আছে L, তাৰপিছত এইটো আছে V, তাৰপাছত আছে N, তাৰপিছত B, তাৰপিছত S। স্পষ্টভাৱে আমি যদি চাওঁ ইয়াতে দেখা পোৱা যাব যে কেৰ পাছত L আছে, তাৰমানে নেক্সট লেটাৰটো আহি আছে UVMNABRS, পাছৰ লেটাৰকেইটা আহিছে। গতিকে আমাৰ ইয়াৰ কোডিংটো এইটো আমাৰ ইম'চনেলটো তাৰ পাছৰ আখৰকেইটা দি দিলে হৈ গ'ল। তো এইটো আমাৰ সহজে দিছে, এতিয়া প্ৰথম গণিতটো। এতিয়া EF হ'ব, এফ থকা আমাৰ এই দুটা আছে, গতিকে এই দুটাটো নহয়ে গম পালোঁ। ইৰ পাছত এফ, তাৰপিছত আৰু এমৰ পাছত এন, এই দুটাতে আছে। অ'ৰ পাছত পি, এইটোত কিউ দিছে, এইটোত পি দিছে, গতিকে এইটোৱে হ'ল। বাকীকেইটা আমাৰ নাচালেও হ'ব,
মিলিবই শেষতো এনে আমাৰ কনফাৰ্মৰ কাৰণে চাব পৰা যায় এল এম এলৰ পাছত এম হৈ গৈছে গতিকে এইটোৱে হ'ল তো আমাৰ নেক্সট গণিতটো চাম এইটো ইফ ইন এনি কোড লেংগুৱেজ এইটো সেই একে কথা কৈছে তাৰমানে কি ক্লাৰ্ক এই শব্দটো লিখিছে এনেদৰে AHYJA তেনেদৰে জবটো কি হ'ব আমি এনেদৰে চাব পাৰিম ক্লাৰ্ক আচ্ছা এনেকৈ পথালিকৈ হওক থিয়কৈ হওক একো অসুবিধা নাই পথালিকৈ লিখিব পাৰি CLERK তাৰপিছত চিৰ ঠাইত হৈছে A তাৰপিছত এইটো H তাৰপিছত এইটো হ'ল Y তাৰপিছত এইটো J এইটো A আচ্ছা এইটো আমাৰ কেনেদৰে মিলাম প্ৰথমটো যদি চাওঁ এনেদৰে কেইটা আমাৰ ডিফাৰেন্স আছে আমি যদি চাওঁ চিৰ পাছত বা ওলোটাকৈ চাব লাগিব এৰ পাছত বি নাই চি আছে গতিকে মাজত এটা গ্যাপ দিছে হয় তাৰপিছত HIJK তিনিটা আছে তাৰপিছত এল আছে ৱাইৰ পাছত আকৌ ইটো কেনেকৈ হয় আমাৰ আগতেও কোৱা গৈছে আমাৰ কি হ'ল যেতিয়া আমি এলফাবেটখন মাতি যাম X Y Z তাৰপিছত আকৌ A আহিব তাৰপিছত B এনেদৰে আহি থাকিব এতিয়া আমি ৱাইৰ পাছত যদি মাতি চাওঁ ইয়াতে আমাৰ কি পালোঁ এটা গ্যাপ পালোঁ ইয়াতে তিনিটা গ্যাপ পালোঁ মাজত ইয়াতে যদি চাওঁ ৱাইৰ পাছত Z মানে Z এটা A তাৰপিছত B C D 3 4 5টা গতিকে ইয়াতে আছে আমাৰ 5টা লেটাৰ গ্যাপ আছে ৱাইৰ পাছত Z A B C D 5টা আমাৰ গ্যাপ আছে তাৰপিছত ই হৈছে তো সেনেকৈ যদি আমি মিলাই চাওঁ ইয়াতে আকৌ আমাৰ কি আছে এটা আছে 3টা গ্যাপ 5টা গ্যাপ ইয়াতে আমাৰ 7টা গ্যাপ আছে হয় না নহয় আমি এনে মাতি চাব পাৰোঁ জেৰ পাছত JK L M N O P Q তাৰপিছত R আছে গতিকে 7টা 1 2 3 4 5 6 7 7টা ইয়াতে গ্যাপ আছে তো এনেদৰে যদি মিলাই চাওঁ আমি ইয়াতে প্ৰথমটোত এটা গ্যাপ ৰখাকৈ জেৰ পাছত কে হ'ব নহয় জেৰ পাছত কেটো গ্যাপ থাকিল যে কে তাৰপিছত এল হ'ব এল থকা আমাৰ ইয়াতে নাই আচ্ছা নাথাকিব পাৰে কাৰণ আমাৰ এটা নাথাকিলে আমাৰ তিনিটা গ্যাপ থকা চাম হয় হয়তো আমাৰ ইয়াৰ পৰা আৰম্ভ কৰিব পাৰে এনেকুৱা হ'ব পাৰে তিনিটা গ্যাপ থকা আছে নেকি চাওঁ আমি জেৰ পাছত কে এল এম তাৰপিছত এন থকাও আমাৰ নাই তাৰপিছত যদি নাই যদি এইটো নহ'বই আৰু গতিকে আমাৰ কি হ'ব এনসাৰ নান এনে আমাৰ হ'লে কি হ'ব জেৰ পাছত কে বাদ দি এল হয় তাৰ পাছতটো এল হ'ব আমাৰ প্ৰথম লেটাৰটো কোডটোৰ এল হ'ব তাৰপিছত ওৰ পাছত আমাৰ কেইটা বাদ দিব লাগিল তিনিটা বাদ দিব লাগিল OPQR তাৰপিছত এছ হ'ব লাগিছিল তাৰপিছত বিৰ পাছত এতিয়া 5টা বাদ দিব লাগিল বিৰ পাছত CDEFGH হ'ব LSH হ'ব লাগিছিলে আমাৰ এইটো এনসাৰ নাই গতিকে আমাৰ এইটো নানটো হ'ব তো এনেদৰে অলপমান চিন্তা কৰিলে একো ইয়াতে অসুবিধা নহয় টানো নাই গণিতবিলাক সমস্যাবিলাক সহজে হয় নেক্সট এইটো ইয়াতে সুধিছে এই যিটো কোড আছে এই নেশ্যনেল শব্দটো লিখা গৈছে এনেদৰে তেতিয়াহ'লে জয়পুৰটো কেনেদৰে লিখা হ'ব ইয়াৰে অপশ্যনকেইটা দিয়া আছে এনেকুৱা যদি হয় তেতিয়াহ'লে কি কৰিব লাগিব আমি মিলাই চাম প্ৰথম এন পাছত এম আছে এটা আমাৰ কমাই দিছে তাৰপিছত আমাৰ আছে এ তাৰপিছত জেড দিয়া আছে এৰ আগত আমাৰ কি আছে জেডে হয় এটা কমাই দিয়া আছে এর পাছত -1 জেড হল আগৰটো মানে তাৰপিছত আমাৰ কি আছে টি তাৰ আগতো এছ হ'ব লাগিছিল কিন্তু জি হৈছে এইটো নহয় তো এনেকুৱাকৈ নহ'ব আমাৰ বেলেগ কিবা এটা চিন্তা কৰিব লাগিব বেলেগ কি হ'ব পাৰে
আচ্ছা আমাৰ হেৰি কৰাৰ সময়ত সলভ কৰাৰ সময়ত এনেদৰে ৰাখিলে আমাৰ সুবিধা হয় যে গোটেইকেইটা আমাৰ ABCD ইয়াতে এনেকৈ ক'ৰবাত এটা খালী পেজত লিখি ল'ব লাগে ABCD এনেদৰে গোটেইকেইটা লিখি লয় আৰু শেষৰ তলত যদি আমি নাম্বাৰিং কৰোঁ 1 2 3 4 এনেদৰে গোটেইকেইটা থাকিলে আকৌ আমাৰ তলত আকৌ কি হ'ল ওলোটাকৈ লিখি আহিলোঁ ওলোটাকৈ মানে কি ইয়াতে আমাৰ Z হ'ল তাৰপিছত আমাৰ Y X এনেদৰে এনেদৰে যদি বাকীবিলাকো লিখোঁ তেতিয়াহ'লে তাৰ নাম্বাৰবিলাক হয় মানে ওলোটাকৈ চালি জেডত কিমান নাম্বাৰ হয় এক্সত কিমান নাম্বাৰ হয় পিত কিমান নাম্বাৰ হয় এনেদৰে আমি সহজতে উলিয়াব পাৰোঁ এতিয়া আমি ওলট পালত আমি দুটাকে আমি ইয়াতে যদি যোগ কৰি চাম কি পা যাব এতিয়া ইয়াতে আছে N আৰু ইয়াতে আছে M আমি যদি চাওঁ N টো যদি আমি এই পিনৰ পৰা যাওঁ তেতিয়াহ'লে আমাৰ কিমান আছিলে 14 নম্বৰত আছিলে আৰু M টো আমাৰ 15 নম্বৰত হয় সৰি M টো আগতে আহে M টো 13 নম্বৰত হয় তো এই দুটা যদি যোগ কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব 27 হ'ব তেনেদৰে আমাৰ ইয়াতে আমাৰ কি দ্বিতীয় আখৰটো A আৰু Z A আৰু Z এটো হ'ল 1 নম্বৰ আৰু Z টো হ'ল 26 নম্বৰত এইটো আমাৰ 27 হয় তাৰ পাছতটো আমাৰ আছে T আৰু এইফালে আছে Z G T টো আমাৰ নাম্বাৰ হয় 20 নম্বৰত আৰু G টো নাম্বাৰ হয় 7 নম্বৰত তো আমাৰ এইটো 20 যোগ 7 27 গোটেইটা এনেদৰে 27 নম্বৰ 27 হৈ যাব মানে দুটা যোগ কৰিলে এতিয়া তেনেদৰে যদি বাকিটা শেষতো চাইছো হয়নে নহয় গোটেইকেইটা L আৰু O চাম L টো হ'ল 12 নম্বৰ O টো হ'ল 15 নম্বৰ 12 যোগ 15 27 হয় গতিকে এতিয়া আমি বাকিবিলাকৰ আমাৰ তেনেদৰে আমি উলিয়াই লম উলিয়াৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ 27 ৰ পৰা বিয়োগ কৰিলে হ'ব ইয়াতেতো বাকি আখৰকেইটা আমি গম নাপাওঁ যে টো হ'ল 10 নম্বৰ 27 ৰ পৰা যদি আমি 27 ৰ পৰা 10 মাইনাস কৰোঁ তেতিয়াহ'লে হয় আমাৰ 17 তো 17 নম্বৰত আমাৰ লেটাৰ কি আছিলে আমাৰ কিউ হ'ব তো 17 নম্বৰত কিউ হয় প্ৰথমটো কিউ থকা হ'ব এইটো নহল বিটো কাটা গ'ল আমাৰ বাকি এইকেইটাৰ ভিতৰত থাকিব তাৰ পিছত এৰ পাছতটো আমাৰ জেড হয় অলপ আগতে আমি এইকেইটাত চাইছোৱে যদি এনেকুৱা মিল আছে ডাইৰেক্ট ইয়াৰ পৰা আমি সেইটো ডাইৰেক্ট পাম আৰু এটো জেড হ'ল কিউৰ পাছত জেড এইটো কাটা গ'ল এইটো আৰু এইটোৰ ভিতৰত হ'ব এতিয়া আমাৰ যে আই আছে আইটো আমাৰ কিমান নম্বৰত হয় আইটো আমাৰ 9 নম্বৰত আছিলে গতিকে আমাৰ 27 ৰ পৰা 9 যদি বিয়োগ কৰোঁ আমাৰ থাকে 19 নম্বৰত আমাৰ কি থাকে এছ আছিলে নেকি এছ 19 নম্বৰত এছ আছিলে গতিকে আমাৰ এইটো এছ হ'ব গতিকে কিউ জেড এছ কিউ জেড আৰ দিছে এইটো আৰ দিছে আচ্ছা আকৌ এবাৰ চাওঁ আমি জে এ আইটো আমাৰ হ'ল 9 নম্বৰ 27 ৰ পৰা 9 গ'লে এইটো আমাৰ 18 হ'ব 27 ৰ পৰা 9 গ'লে 18 হ'ল 18 নম্বৰত আমাৰ থাকে আৰ গতিকে আমাৰ এইটো আৰ হ'ব এছ নহয় আৰ তো এইটো যদি আৰ হয় আৰ থকা এইটো আছে তাৰ পাছতটো কি আছে ইয়াতে বেলেগ আছে আচ্ছা এইটো আমি চাওঁ জে আই পি টো আমাৰ কিমান নম্বৰ আছিলে 16 নম্বৰ তো আমাৰ 27 ৰ পৰা 16 বিয়োগ কৰিলে আমাৰ থাকিলে 11 তো 11 নম্বৰত আমাৰ কি আছিলে জেৰ পাছত কে তো কে আছিলে গতিকে এইটো কে হ'ল কে থাকিলে আমাৰ এইটো নহয় এইটো হ'ল এনসারটো এইটো পালো বাকিকেইটা নাচালেও হ'ব আমাৰ এইটোত যেহেতু আমি পালোৱে বাকিকেইটা আমাৰ মিলিয়ে যাব তো এনেদৰে আমাৰ আসলতে আমাৰ ইয়াতে যিকেইটা দিয়া আছে ভিডিও সমস্যাকেইটা এই সমস্যাকেইটাই আমাৰ গোটেইকেইটা প্ৰকাৰৰ দিয়া হৈছে গতিকে এটা আমাৰ দিয়া হৈছে আৰু বেছিকৈ প্ৰেক্টিছ কৰিলে হৈ থাকিব এতিয়া আমি নেক্সটটো কৰিম ইয়াতে সেই একে কথা এই শব্দটো এলাউন্সটো এনেদৰে লিখা হৈছে এতিয়া এই শব্দটোৰ আমাৰ কোডটো কি হ'ব এতিয়া ইয়াতে কি দিছে আমি অলপমান ভালদৰে চাব লাগিব কি দিছে চালে এৰ ঠাইত জেড হৈছে এটা পাছ হৈ গৈছে মানে আগত গৈছে এক যদি আমি -1 কৰোঁ তাৰ পাছত জেড হ'ল
তাৰপিছত এল আচ্ছা এইটোত এনেকুৱা নিমিলিব কাৰণ কি হ'ল এটা আগুৱাই বা এটা পাছৈ গ'লে নিমিলে কিয় নিমিলে এইটো এল এল দুটা আছে কিন্তু ইয়াতে এন কে বেলেগ বেলেগ আছে আচ্ছা মিলিব পাৰে সেকেন্ডটো এলৰ পাছত এম এন এল আচ্ছা এইটো মিলা নাই তাৰ পাছতটো মিলিব কেতিয়াবা আমাৰ কোৱেশ্চনৰ ভুল থাকিব পাৰে তাৰ পাছতটো এলৰ পাছত কি এইটো মাইনাছ আছে 2 নম্বৰটো চোৱা নাই হা 3 নম্বৰটো আমাৰ কি আছিলে এল তাৰপিছত -1 দিওতে আমাৰ হ'ল কে 4 নম্বৰত আছে ও তাৰপিছত ইয়াতে পি ও +1 এইটো +1ত পি তাৰপিছত ডাব্লিউ এটা মাইনাছ কৰিছে ডাব্লিউ এটা মাইনাছ কৰিলে ভি হৈছে এটা প্লাছ এটা মাইনাছ এইটো আমাৰ কিবা ভুল হৈছে চাগে এইতে এন নহয় বেলেগ কিবা এটা হ'ব লাগিছিলে তো তেনেদৰে আমাৰ মিলি যাব বাকিকিটা এটা আগৰ ডিৰ আগত আমাৰ কি আছিলে প্ৰথম সি আছিলে গতে প্ৰথম সি থাকা হ'ব এইটো নহয় ডিৰ আগতটো সি তাৰপিছত ইৰ পাছতটো এফ তাৰপিছত এৰ আগতটো জেড তাৰপিছত আৰৰ পাছত এছ এনেদৰে আমাৰ মিলিছে চাগে চি এফ জেড এছ চি এফ জেড এইটোৱে হ'ব তো এনসাৰ এইটোৱে হ'ব কেতিয়াবা আমাৰ এইটো মোৰ আচলতে প্ৰশ্নটোতে ভুল হ'ল ইয়াতে এন নহয় বেলেগ কি হ'ব লাগিছিলে ঠিক আছে এতিয়া আমাৰ এইটো আকৌ এটা বেলেগ টাইপ গোটেইকিটা আমাৰ সমস্যা বেলেগ বেলেগ আমাৰ দিয়া গৈছে যাতে আমাৰ গোটেইবিলাক প্ৰেক্টিছ হয় ইয়াতে দিছে ৰেট মানে 42 আৰু CAT কেট মানে 57 তেতিয়াহ'লে লেট মানে কি হ'ব এতিয়া ইয়াতে যদি আমি চাওঁ ৰেটটো আর কিমান নম্বৰত আছে আমি সেইটো চাব লাগিব RAT আৰটো হ'ল আমাৰ 18 নম্বৰ এটো হ'ল 1 নম্বৰ আৰু টিটো হ'ল আমাৰ 20 নম্বৰ গোটেই মিলি আমাৰ হয় আমাৰ 39 কিন্তু আমাৰ কিমান আছিলে 42 আচ্ছা এইটোত নহয় এইটোত নিমিলে আমাৰ হেৰি চাব পাৰি ওলটাকৈ চাব পাৰো ওলটাকৈ আমাৰ কিবা অৰ্থত মিলিব পাৰে আমাৰ এইটো সিধাই যদি যাও আমাৰ a = 1 b = 2 এনেকুৱাকৈ চালে এনেকুৱা হয় কিন্তু আমাৰ এইটো ওলটাকৈ চাওঁ এতিয়া ওলটাকৈ মানে কি a মানে 26 b মানে 25 এনেদৰে যদি চাওঁ RAT ৰেটত তেতিয়া হ'ব R2 হ'ব আমাৰ 9 নম্বৰ ওলটাকৈ মুখস্থ কৰিলে আমাৰ সুবিধা হয় বা লিখি ল'লে হ'ল R2 হ'ল আমাৰ 9 নম্বৰ A2 হ'ব 26 আৰু T2 হ'ব আমাৰ 7 নম্বৰ এতিয়া যোগ কৰিলে আমাৰ কিমান হয় 25 2 2 3 4 42 এইটো হৈছে তো আমাৰ এইটো যদি মিলে তেতিয়াহ'লে আমাৰ হৈ যাব কেটটো আমি চাম আমি এবাৰ CAT এতিয়া আমাৰ প্ৰথম সিটো যদি চাওঁ সিটো আমাৰ ওলটা হৈ আহিলে আমাৰ 24ত আহিব 24 প্লাস এটো হল 26 প্লাস টি2 হল অবলগতে চালো আমি 7 তো আমাৰ এইটো আমাৰ কিমান হ'ব 10 17 7 2 3 4 5 57 মিলিছে তো আমাৰ এইটো আমাৰ মতে কৰিলে আমাৰ কি হ'ব LATE L2 আমাৰ ওলটাকৈ আহিলে 15 হয় এটো হল 26 টি2 আমাৰ বাৰে বাৰে গোটেই কিটাতে পালো 7 আৰু ইটো এপিনে যদি 5 হয় সেই পিনৰ পৰা আহিলে আমাৰ কি হ'ব 22 হ'ব সৰি এপিনৰ পৰা 4 হয় ইটো সেই পিনৰ পৰা আমাৰ 26 4 গলে 22 হয় তো এপিনে হলে আমাৰ কি হ'ব 7 তাতে পাছে 12 18 19 20 20 0 2 3 4 5 6 7
70 এইটো আছে বি এনসাৰ তো এইটো হল এনসাৰ এইকেইটা অকমান জটিল হয় কিন্তু আমাৰ কি হয় ইয়াৰে এটা নহয় এটা সমস্যা থাকে প্ৰত্যেক পৰীক্ষাতে থাকে যিমান পৰীক্ষাই নাচোৱা কিয় প্ৰায় চালে গম পাব আমাৰ ইয়াতে থাকে এতিয়া এইটো চাম অজয় ইজ ৰিটেন এন 1117 এইটো ধুনীয়া ইণ্টাৰেষ্টিং আচ্ছা এইটো হল আমাৰ 1 নম্বৰ যেটো হল আমাৰ 10 নম্বৰ আৰু এইটো হল 1 নম্বৰ আৰু y টো হল আমাৰ কিমান নম্বৰ y টো আমাৰ শেষৰ পৰা আহিলে আমাৰ 25 নম্বৰ ইয়াৰে যিকিটা আছে অংককিটা আমাৰ এটা আছে 1 আছে ডাইৰেক্ট 1 এ হল ইয়াতে আমাৰ কি হ'ব এই 1 আৰু প্লাস 0 কৰিলে আমাৰ 1 হল তাৰপিছত ইয়াতে 1 আছে 1 এ হল ইয়াতে 5 আৰু 2 যোগ কৰোতে আমাৰ কিমান হল 7 হল তো আমাৰ সেইকাৰণে অজয়টো লিখিছে 1117 এইটো ঠিক আছে তেনেদৰে যদি আমি এইটো কৰো এইটো কৰিলে কি হ'ব n a m a তো n টো আমাৰ আছিলে আমাৰ কিমান নম্বৰ 14 নম্বৰ এইটো 1 নম্বৰ আৰু m টো হল 13 নম্বৰ আৰু এইটো হল 1 নম্বৰ তো আমাৰ 14 ৰ 4 একে 5 এইটো হল 1 3 একে 4 আৰু এইটো হল 1 তো আমাৰ কি হ'ব 5141 5141 কোনটো আছে এইটো সি নম্বৰ 5141 তো জানিলে আমাৰ এইবিলাক ইন্টাৰেষ্টিংও লাগে নেক্সট আমাৰ চাম এইটো ইয়াতে আকৌ এনেকুৱা কোড দিয়া গৈছে xy = 600 abc = 6 আমাৰ এনেকুৱা সৰু থাকিলে আমাৰ বেছি আগতে চাম এইটো আমাৰ a হল 1 নম্বৰ b হল 2 নম্বৰ আৰু c হল 3 নম্বৰ এটা যোগ কৰিলে 3 4 5 6 যোগ কৰিলে আমাৰ 6 হয় তো আমাৰ এইটো চাম xy x টো হল 24 নম্বৰ y টো হল 25 নম্বৰ এইটো যোগ কৰিলে তো নহয় পূৰণ কৰি চাম পূৰণ কৰি চালিলে এইটো 600 হয় গতি এইটোত পূৰণ কৰিলে হয় না চাম 3 2 6 1 6 গতি পূৰণ কৰিলে হয় পূৰণ কৰিলে দুটাতে মিলিলে গতিকে আমাৰ গো আৰু ডু এতিয়া জি ও গো ইয়াতে আমাৰ এই দুটা আমি পূৰণ কৰি চাম গোত হল আমাৰ জি হল 7 নম্বৰ আৰু ওত হল 15 নম্বৰ 7 পূৰণ 15 আৰু আমাৰ কি এটা আছে ডু ডি ও ডু ডি টো হল 4 নম্বৰ আৰু এইটো হল 15 নম্বৰ কিমান হ'ব 7 15 গুণ 105 আৰু আমাৰ 4 15 গুণ 60 তো যোগ কৰিলে 5 6 1 165 তো ইয়াতে আছে আমাৰ এইটো সি নম্বৰ 165 এইটো তো তেনেদৰে এইটো a and c e is coded ইমান আচ্ছা ইয়াতে একটো a n c e এটা সংখ্যা কিটা এ ঠাইত আমি 3 পাম আৰু n ৰ ঠাইত 7 পাম কেনেকৈ পাম আচ্ছা চাও যদি আমাৰ a টো হল 1 নম্বৰ n টো হল আমাৰ কিমান নম্বৰ আছিল 14 নম্বৰ c টো হল 3 নম্বৰ e টো হল আমাৰ 5 নম্বৰ কিন্তু আমাৰ সংখ্যা কিটা আছিল 3 7 29 আৰু 11 এইটো যদি 2 গুণ কৰো আচ্ছা 1 2 3 4 1 2 3 4 মোৰ কি ভুল হল ঠিক আছে a n c e 3 7 29 11 এইটো ওলট পালট হৈ আছে যি নহওক চাও এইটো যদি 2 গুণ কৰি 1 2 গুণ 2 যোগ 1 সমান আমাৰ কি হল 3 হল এইটো আমাৰ 2 গুণ কৰিলো তাৰ লগত যোগ 1 কৰিলে আমাৰ কি হ'ব 28 কে 29 29 এইটো 2 গুণ কৰি যোগ 1 কৰিলে 3 2 গুণ 6 একে 7 এইটো 2 গুণ কৰি যোগ 1 কৰিলে এইটো 5 2 গুণ 10 5 2 গুণ 10 একে 11
11 3 29 7 11 কিন্তু আমাৰ ইয়াতে সংখ্যাটো ওলট পালট কৰি দি আছে যেও আমি তেনেদৰে এইটো মিলাই চাওঁ BIOL B2 হল 2 নম্বৰ I2 হল আমাৰ 9 নম্বৰ আৰু O2 হল আমাৰ 15 নম্বৰ আৰু L2 হল আমাৰ 12 নম্বৰ তেনেদৰে আমাৰ হেতু দৰে 2 গুণ কৰি 1 যদি যোগ কৰো প্ৰথমটো 2 গুণ কৰি যোগ 1 কৰিলে আমাৰ কি হ'ব 2 গুণ 4 1 5 আচ্ছা এইটো আমাৰ 9 দুগুণ 18 যোগ 1 সমান 19 15 দুগুণ 30 যোগ 1 সমান 31 12 দুগুণ 24 যোগ 1 সমান 25 আচ্ছা 5 এৰে আৰম্ভ হ'ব 25 এৰে শেষ হোৱা চাম আমি 5 এৰে আৰম্ভ 25 এৰে শেষ হোৱা গোটেইকেইটা আছে এইটো নহয় এইটো 17 আছে এতিয়া ইয়াৰে মাজৰটো আমাৰ কি কৰিছে এই সংখ্যা দুটা ওলট পালট কৰি দিয়া আছে তেনেদৰে আমাৰ থাকা চাও আমি 5 31 19 25 5 31 19 নহয় এইটো আচ্ছা 5 31 19 25 তো এইটো আমাৰ বি টো এনেকুৱা হ'ব আগৰটো নিচিনা একে হ'ল এইটো তাৰ মানে কি হ'ল এই n টোৰ পাছত দিছে c টো আগত দিছে ইয়াতো আমাৰ তেনেদৰে দিম একে হ'ব তো আমাৰ এইটো হ'ল এনসার নেক্সট আমাৰ এইটো ইয়াতে এইটো দিয়া আছে 53 বুলি আচ্ছা আমি চাও a d a r s h i এইটো দিয়া আছে 53 তাৰ পাছত দিয়া আছে আমাৰ এটা কি স্কুল s c h o l স্কুল তো দিয়া আছে আমাৰ 66 এটা স্টুডেন্ট মানে কিমান হয় এতিয়া আমি তেনেদৰে উলাই লং এটো হল 1 নম্বৰ d2 হল 4 নম্বৰ এটো 1 নম্বৰ এটো r আছিলে r2 হল আমাৰ 18 নম্বৰ s2 হল 19 নম্বৰ h2 হল আমাৰ 8 নম্বৰ আৰু i2 হল 9 নম্বৰ আদৰ c এতিয়া ইয়াতে যদি আমি গোটেইটা যোগ কৰি চাও কি হ'ব চাম 4 1 5 6 18 24 আচ্ছা এতিয়া আমি এইকেইটা যদি যোগ কৰো যোগ কৰিলে আমাৰ কি হয় চাও 4 1 5 6 6 8 আমাৰ 14 এইপিনে আমাৰ 23 23 আৰু 8 আমাৰ কি হ'ব 33 সৰি 31 31 আৰু 9 40 40 ৰ শূন্য হাতে গল 4 4 5 6 6 60 হয় আমাৰ আছিল কিমান 53 ইয়াতে দি আছে 1 2 3 4 5 6 7 আচ্ছা এটো আমাৰ 7 কম আছে 53 আছিলে আচ্ছা এইটো চাও আমি মিলাব পাৰে এইটো s2 হল আমাৰ কিমান নম্বৰ আছিল 19 c2 হল 3 নম্বৰ h2 আমি অলগতে চালো 8 নম্বৰ আৰু o2 আছিল আমাৰ 15 নম্বৰ তো 15 আৰু l2 আছিল আমাৰ 12 নম্বৰ এবিলাক প্ৰ্যাকটিস কৰিলে আমাৰ এবিলাক মনতে থাকি যাব কোনটো কিমান নম্বৰ এতিয়া এইটো যদি যোগ কৰা যায় 10 20 30 32 ৰ 2 হাতে গল 3 4 5 6 7 72 কিন্তু আমাৰ আছিল কিমান 66 ইয়াতে কিমান কম আছে 6 যদি বিয়োগ কৰো 66 হয় আচ্ছা ইয়াতে এইটো আমি মিলাই লব পাৰো ইয়াতে আছে 1 2 3 4 5 6 6টা লেটাৰ আছে গতিকে 6 কম আছে ইয়াতে 7টা লেটাৰ আছে গতিকে 7 কম আছে তো আমাৰ তেনেদৰে মিলাই চালে এইটো হ'ব স্টুডেন্ট আমি এটা উলাই ললে হল s t u d e n t স্টুডেন্ট স্টুডেন্টৰ s2 হল আমাৰ কিমান আছিল 19 নম্বৰ এইটো 20 নম্বৰ u2 হল আমাৰ 21 আছিল d2 4 নম্বৰ e2 5 নম্বৰ
N টো হ'ল আমাৰ 14 নম্বৰ আছিলে আৰু T টো হ'ল আমাৰ 20 নম্বৰ আছিলে তো এইটো যদি যোগ কৰিলে আমাৰ কি হ'ব 9 10 এইটো 19 এইটো 14 আছিলে 19 4 23 23 ৰ 3 হাতে গ'ল 2 2 3 4 5 6 7 8 9 10 103 এইটো লেটাৰ কেইটা আছে আমি সেইখিনি মাইনাস কৰিব লাগিল 1 2 3 4 5 6 7 তো 7 মাইনাস কৰিলে আমাৰ কি হ'ব 96 আছে নে এইটো ডি নম্বৰ 96 এইটো এনসাৰ তো তেনেদৰে আমাৰ একেদৰে শেষৰটো এইটো ইয়াতে দিছে কমল ৰিটেনাৰ্ছ এনেকুৱাকে এই শব্দটো এনেদৰে লিখে তো আমাৰ অজয়টো এনেকুৱা লিখিছে এইটো এতিয়া কেতিয়াবা এনেকুৱাও মিলি যায় আমাৰ কি হ'ল এই ইয়াতে থকা লেটাৰবিলাক যদি ইয়াতো আছে আমাৰ যেটো উলিয়াব লাগে তেতিয়াহলে আমি সেইটো বিচাৰি উলিয়াম ইয়াতে ভি এইটো ভি আছে গতিকে ভিৰ ঠাইত আমাৰ কি আছে ইয়াতে 3 আছে গতিকে 3 ৰে আৰম্ভ হ'ব ভি মানে আমাৰ 3 পালোৱে তাৰপিছত আই চাও যদি আই আমাৰ এইটোত আছে আইটো 9 হ'ব এম আছে এম হল আমাৰ এইটোত আছে 1 2 3 নম্বৰ ইয়াতে 1 2 3 নম্বৰ 8 আছে গতিকে এইটোত যদি মিলে গৈছে আমি বাকিটা নাচালে হ'ব 398 এইটো নহয় 3 এইটো নহয় 35 sorry 399 তো VIM VI এইটো এইটো 35 আছিলে আই ঠাইত 5 এ হয় 358 হ'ল এইটো আই চাবনে এইটো আইটো পাস হয় গতিকে ভিৰ ঠাইত প্ৰথমটো ইয়াতে 3 আছে এইটো আই ঠাইত আমাৰ কি আছে 5 আছে গতিকে 358 থকা এইটো আছে এইটো বেলেগ হয় এইটো বেলেগ হয় 358 এইটো হ'ব তে বাকি কিটাও যদি মিলাই চোৱা যায় তেতিয়াহলে আমি চাম শেষৰটো চাইছো L ইয়াতে আছে ইয়াৰে L টো শেষৰটো আছে 4 ইয়াতো 4 আছে ঠিক আছে যদি এনেকুৱাকে যিকিটা দিয়া আছে সেইকিটাৰ পৰা ডাইৰেক্ট পোৱা যায় তেতিয়াহলে আমাৰ ইয়াত হিসাব কৰিব নালাগে সোনকালে ওলাই তো আমি এনেদৰে কৰিব পাৰিম তো আজি আমাৰ এইখিনি আছিল শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আকৌ লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ